Assam Special Tetor Pedagogy Partor Para discuss Karim Ketaman questions MCQs related to child development and pedagogy. So tare amar important mo questions basi resu aru tare pora moi ketaman questions discuss korim apnalokor logot. So tare first MCQ amar thakibo question 2, which of the following statement is not true about development? Developmentor কোনটো স্টেটমেন্টটো আমাৰ ইয়াৰে কাৰণে শুদ্ধ নহয় সো প্ৰথম অপশনটো আছে ডেভেলপমেন্ট ইজ দ্য প্ৰডাক্ট অফ ইন্টাৰেকশন তা আমাৰ ডেভেলপমেন্টটো আমাৰ কি হয় যেতিয়া আমি ইন্টাৰেক্ট কৰো যেতিয়া আমি দুজন মানুহ বিলা একেলগে লগ লাগি হেনেকে কথা বিলা কোৱা যায় হেনেকেও তো ডেভেলপমেন্ট হয় ইন্টাৰেকশন কৰাৰ পিছত হেতু হ'ব নে ডেভেলপমেন্ট প্ৰসিডস and orderly sequence. The development is individualized process. The development proceeds from specific to general. তার মানে এটা হুদিছে কোনটো শুদ্ধ নহয় নট বুলি দিছে না সো নট তো আমি ফার্স্ট চাব লাগিব স্পেশালি সো কোনটো মানে আমার ভুল হয় হেতু চাব লাগিব না সো ইট ফলোজ এন অর্ডারলি সিকোয়েন্স এটু হয় ইন্ডিভিজুয়ালাইজড প্রসেস এটু হয় তার পিছত ডেভেলপমেন্ট তো আমার স্পেসিফিকৰ পৰা জেনাৰেল হৈ যায় হেতু কথাটো শুদ্ধ আছে কিন্তু ইন্টাৰেকশনটো আমাৰ বস্তুটো হিমান এটা ভালকে মানে শুদ্ধ নহয় না গতিকে আমাৰ এটো অপশনটো আনসারটো থাকিব ডেভেলপমেন্ট ইজ দা প্রোডাক্ট অফ ইন্টারেকশন ইন্টারেকশন কৰাৰ পিছতো মানে ইমান ভালকে ডেভেলপমেন্টটো আমাৰ গঠন নহয় যিমান বাকি বিলাক প্ৰসেসৰ দ্বাৰা হৈ যায় ঠিক আছে ওকে নাও आवर নেক্সট কোৱেশ্চন ইজ the best method to study growth and development of the child is তার মানে আমার জিমান অপশনস দিয়া আছে এই চাৰিটা মান তাৰে পৰা সবচে বেস্ট মেথড সবচে ভাল মেথড কোনটো হ'ব to study child and development আমাৰ এটা লৰা বা ছোৱালীৰ গ্ৰোথটো আৰু ডেভেলপমেন্টটো চাবৰ কাৰণে সবচে ভাল মেথড কোনটো হ'ব সাইকোএনালিটিক মেথড কম্পাৰেটিভ মেথড development method statistical method ইয়াৰে পৰা আপোনালোকে অলপ চিন্তা কৰক কোনটো হ'ব পাৰে তাৰ মানে গ্ৰোথ এণ্ড ডেভেলপমেন্ট বৃদ্ধি হ'ব লগতে বিকাশ হ'ব দুটা একেলগে ঘটিব গতিকে হেতু আমাৰ কোনটো মেথডত বেছি ভালকে হ'ব সো আপোনালোকে চিন্তা কৰক and the answer is psychoanalytic method ইয়াতে কি হয় মেন্টালি সাইকোটো আমাৰ মেন্টালি কথা আহি যায় এনালাইটিক মানে আমি এনালাইসিস কৰিছো বস্তুটো ঠিক হ'বনে নহব হেনে কৰি ফিরে আমি যদি এটু মেথড আমি ইউজ কৰো তেনে হলে আমাৰ দুনিয়াকে ডেভেলপমেন্টৰ কাৰণে বহুত ভাল মেথড বুজায় ঠিক আছে সো our next question is what are the factors related to learner that affects the learning to কাৰণে সবচে মানে ফ্যাক্টর কোনটো মানে রিলেট হৈ আছে নহয় So itare por ami sabo legbo option geta physical and mental health of the learner, level of aspiration and achievement motivation, readiness and willpower, all of the above. tar mane hudise learning to mane gyan to jeti ami orjon kora jay na tare karone kontu factor eta lora ba sali beshi ke affect kore ei saitar pora kontu apnar mane mote hobo pare অলপ চিন্তা কৰক ফিজিক্যাল এন্ড মেন্টাল হেলথ মানে ফিজিক্যালি যোনটো হ'ব নাইবা মেন্টালি মানে আমাৰ মানসিক বিকাশৰ কাৰণে তাৰে হেলথৰ মানে লগত ডিপেন্ড আছে দি লেভেল অফ এসপিৰেশন এন্ড অ্যাচিভমেন্ট মোটিভেশন তো আমাৰ অ্যাচিভ যে কৰো হেতু নে ৰেডিনেস এন্ড উইল পাৱাৰ আমি যে ৰেডি হৈ থাকো আমাৰ ভিতৰৰ পৰা ইচ্ছা থাকিব লাগে হেইবিলা নে কোনটো হ'ব গতিকে our right answer is all of the above গোটেইখিনি বস্তু একেলগে আমাৰ দৰকাৰ পৰে নহয় কিবা এটা বস্তু শিকিবৰ কাৰণে সো লাৰ্নিংৰ কাৰণে গোটেইখিনি ফ্যাক্টৰস ইম্পৰ্টেন্ট হয় ঠিক আছে সো আনসার will be all of the above our next question is cognitive development means cognitive development to কি বুজায় cognitive development মানে কি আমাৰ যোনটো ডেভেলপমেন্ট মেন্টালি হয় হেতুক আমি কগনিটিভ বুলি কওঁ ঠিক আছে গতিকে ইয়াতে কোনটো হ'ব development of intelligence development of child development of physical skills development of individual যেহেতু মই অলরেডি কৈছো যে কগনিটিভ মানে কি
কগনিটিভ মানে আমাৰ মেণ্টেলি বুজাই আছে না সো ইয়াতে ইন্টেলিজেন্সৰ কথা আহিছে এটা চাইল্ডৰ ডেভেলপমেন্টৰ কথা আহিছে নেক্সট ফিজিক্যাল স্কিলছৰ ডেভেলপমেন্টৰ ফিজিক্যাল মানে আমাৰ ফিজিক্যালি যি হয় সেইটো কথা কৈছে নে স্কিলছ তাৰপিছত নে আমাৰ কৌশলবিলাক যি হয় তাৰে কথা কৈছে নে আমাৰ ডেভেলপমেন্ট অফ ইণ্ডিভিজুৱেল এটা মানুহৰ নিজৰ ডেভেলপমেন্টৰ কথা কৈছে কোনটো বুজাব কগনিটিভ আমাৰ অলৰেডি কৈছো বস্তুটো আমাৰ মাইণ্ডৰ ওপৰত নিৰ্ভৰ কৰি আছে না ৰিলেট হৈ আছে মাইণ্ডৰ লগত মেণ্টেলি লগত গতিকে আৱাৰ ৰাইট আনসাৰ উইল বি ডেভেলপমেন্ট অফ ইন্টেলিজেন্স ঠিক আছে সো আৱাৰ নেক্সট কোৱেশ্চন ইজ which of the following is most important essential for learning learning karone কোনটো সবচেয়ে বেশি এসেনশিয়াল দরকারি হয় গুড পার্সেন্টেজ চাইল্ড রিলেশনশিপ তার মানে ভাল পার্সেন্টেজ হব লাগিব এটা চাইল্ডৰ ৰিলেশনৰ কাৰণে ৰিলেশনশিপৰ কাৰণে নেক্সট হাই ইন্টেলিজেন্স বহুত হাই হ'ব লাগিব গুড স্কুল ডিজায়াৰ টু লাৰ্ন গতিকে লাৰ্নিঙৰ কাৰণে ইয়াৰে পৰা কোনটো ফ্যাক্টৰ most important one so the right answer is desire to learn ইচ্ছা থাকিব লাগিব মানে কিবা এটা বস্তু জানিবৰ কাৰণে শিকিবৰ কাৰণে ইচ্ছা থাকিব লাগিব তেতিয়াহে সেই মানুহ বা ল'ৰা বা ছোৱালী কিবা এটা বস্তু নতুনকৈ শিকিব পাৰিব ঠিক আছে so our next question is which of the following is not good for quality learning quality মানে যোনটো আমি বস্তু শিকি আছো নহয় হেতুৰ কাৰণে কোৱালিটি ভাল হ'বৰ কাৰণে কোনটো বস্তু নট ইয়াতে নট দিছে না গতিকে নটটো আমি আগতে চাব লাগিব সো ইয়াৰে পৰা কোনটো বস্তু ভাল নহব আমি কিবা এটা বস্তু শিকিবৰ কাৰণে সো প্ৰথমটো আছে মেকিং নোটস এক্সট্ৰা ৰিডিং ইউজিং গাইড বুকস সেলফ স্টাডি ইয়াৰে পৰা কোনটো বস্তু আমাৰ নট মানে ভাল নহব শিকিবৰ কাৰণে সো আৱাৰ আনসাৰ উইল বি using guidebooks guidebooks কি নহয় আমাৰ কাৰণে ভাল নহয় মানে আমি নিজে শিকিব লাগে guidebooks যদি আমি ইউজ কৰো তেনেহলে এটা আমাৰ নেগেটিভ এফেক্ট কৰে okay so our next question is human development is divided into domains such as human development to কেইটামান domains হিচাপে ভাগ কৰা হৈছে নহয় গতিকে তাৰে পৰা কোন কেইটা আমাৰ হ'ব physical spiritual cognitive and social physical to jane sob spiritual mane jane spiritual to amar bhagwaner logot relation hoye thake cognitive mentally amar social to samajor hisabe goti ki sobore meaning to buji pai ase na so next option is physical cognitive emotional and social same emotional to buji paise na bhavanatmok bostu to kintu bujabo hetu tar pisot emotional cognitive spiritual and social psychological to aise amar mental bostu bujabo na hoy and next number 4 option is psychological cognitive emotional and physical gotike yare pora kuntu ahibo amar main amar kuntu domain bujabo na hoy so amar right answer will be option number 4 so psychological cognitive emotional and physical গতিকে এই চাৰিটা আমাৰ কি বুজাব হিউম্যান ডেভেলপমেন্টৰ চাৰিটা ডোমেইনস ঠিক আছে সো आवर নেক্সট কোৱেশ্চন ইজ ডেভেলপমেন্ট স্টার্টস ফ্রম ডেভেলপমেন্ট টু কেতিয়াৰ পৰা আৰম্ভণি হয় এটা মানুহৰ যেতিয়া যিকোনো মানুহে যেতিয়া আৰম্ভণি কৰে ডেভেলপমেন্ট টু গতিকে বস্তুটো ডেভেলপমেন্ট কেতিয়াৰ পৰা আৰম্ভণি হৈ যায় সো প্ৰথম অপচনটো আছে পোস্ট চাইল্ডহুড স্টেজ prenatal stage the stage of infancy pre-childhood stage so amar development to ketia par eta manur arambhoni hoi jay hetu bujabo post childhood stage amar aro derike childhood pisor pora arambhoni hoy ei prenatal stage jete arambhoni mane makor peter bhitor pora arambhoni hoy next stage of infancy to amar 0 to 2 years bujay na hoy aro pre-childhood stage that means childhood যে আমার স্কুলিং যে হয় তারে অলপ আগৰ পৰা প্ৰি মানে হেতু বুজায় তে আমাৰ ইয়াৰ পৰা কোনটো বুজাব and the right answer will be prenatal stage তাৰ মানে ডেভেলপমেন্টটো আমাৰ মাকৰ পেটৰ পৰাহে আৰম্ভণি হৈ যায় নহয়
গৰ্ভৰ পৰা আৰম্ভণি হৈ যায়, তাকে প্ৰি নেটাল ষ্টেজ বুলি কয়। ঠিক আছে, our next question is adolescents may experience adolescents বিলাকে কি মানে ফেচ কৰিব পাৰে নহয়। adolescents আমাৰ কেতিয়াৰ পৰা আৰম্ভণি হয়, year 13 to 18 years, 13 to 18 years. So আমি এনেই জানো যে adolescence পিৰিয়ডটো হয় 13 to 18 years নহয়। so ইয়াতে আমাৰ কোনটো হ'ব, feeling of fear about sins committed in childhood, তাৰ মানে চাইল্ডহুড পিৰিয়ডত সৰু কালত আমি যেতিয়া কিবা এটা ভুল কৰোঁ তাৰ এটা ভয় থাকে না, গতিকে সেইটো হ'ব। মানে ফিলিং অফ সেল্ফ এক্সচুৱেলাইজেশ্যন, যে আমি যেতিয়া নিজকৈ মানে ফিল কৰিব পাৰোঁ যে মই এতিয়া কি আছোঁ নহয়, সেইটো বস্তু। যে ফিলিং অফ চেটুয়েশ্যন এবাউট লাইফৰ বিষয়ে কিবা এটা ফিল কৰাটো বুজাইছে। নে এনজাইটি এণ্ড কনচাৰ্ণ এবাউট দেমছেলভছ, নে আমাৰ কিবা দুখ আছে বা নিজৰ মানে মই নিজে কি আছোঁ তাকে মই কনচাৰ্ণ কৰি থাকোঁ নহয়, গতিকে সেইটো বুজাব। কোনটো বুজাব, এডলসেন্স পিৰিয়ডে এটা ল'ৰা বা ছোৱালীয়ে কি মানে ফিল কৰিব লগা হয়। এণ্ড দ্য ৰিয়েল আনচাৰ ইজ এনজাইটি এণ্ড কনচাৰ্ণ এবাউট দেমছেলভছ। সিহঁতে দুখত থাকে আৰু মানে সিহঁতৰ এনি টাইম এটা টেনশ্যন হৈ থাকে আৰু নিজৰ কাৰণে ভাবি থাকে নহয়, চিন্তা কৰি থাকে, গতিকে এইটো হ'ব। Our next question is, which is the incorrect way to support the language development? Language development কাৰণে ইনকাৰেক্ট বুলি কৈছে না, গতিকে ইনকাৰেক্ট মানে কি, এইটো বস্তু ইনকাৰেক্ট হৈ আছে না, গতিকে এইটো বস্তু আমি অলপ বেছিকৈ মন কৰিব লাগিব, তেতিয়াহে আমি নেক্সট আনচাৰটো চাব পাৰিম যে আমাৰ শুদ্ধটো ওলাব। So প্ৰথম অপশ্যনটো আছে letting a child talk uninterruptedly on a topic, disapproving the use of their own language, supporting initiation taken by children, and providing opportunities for using language. So ইয়াতে আমি কোনটো মানে ইয়াৰ কাৰণে অশুদ্ধ হয় এইটো দিছে নহয়। letting the children talk uninterruptedly on a topic, মানে কিবা এটা টপিকৰ ওপৰত মানে কৈ থকাটো, তাৰপিছত disapproving the use of their own language, মানে নিজৰ ভাষাটো মানে বেছি ভাল কি মানে ফেভাৰ নিদিয়ে না, সেইটো হ'ব। নে ছাপৰ্টিং ইনিচিয়েশ্যন টেকেন বাই চিলড্ৰেন, এটা ল'ৰা বা ছোৱালী কিবা এটা কাম কৰিবৰ কাৰণে যেতিয়া ইনিচিয়েট কৰা যায় যে তোমালোকে কৰা এইটো বস্তু, তাক ছাপোৰ্ট কৰিব লাগিব, এইটো হ'ব। নে প্ৰভাইডিং অপৰচুনিটিজ ফৰ ইউজিং লেংগুৱেজ, নে লেংগুৱেজ ইউজ কৰিবৰ কাৰণে অলপ প্ৰভাইড কৰিব লগা হয় না, ফেচিলিটি দিয়া যায় যাতে সিহঁতে লেংগুৱেজটো ইউজ কৰিব পাৰিব। গতিকে ইনকাৰেক্ট সুধিছে নহয়, ইনকাৰেক্ট হ'লে আমাৰ কোনটো হ'ব ইয়াতে, and right answer is disapproving the use of their own language নহয়। disapproving to নিজে বস্তুটো চাই পেলাই গম পাব লগা আছে যে এইটো বস্তু নেগেটিভ হৈ আছে, গতিকে ইনকাৰেক্ট সুধিছে না, ইনকাৰেক্ট হ'লে গতিকে আমি নেগেটিভটোহে ধৰিব লাগিব হয়নে। so the right answer will be disapproving the use of their own language. Our next question, development occurs in human being. Development occurs in human being. Development to human being মানে মানুহবিলাকৰ যে হয় সেইটো বস্তু ইয়াৰে পৰা অপশ্যনত চাব লাগিব যে কেতিয়াৰ পৰা হয়, মানে কেতিয়ালৈকে হয় সেনেকুৱা আৰু না। so up to the end of adolescence period যেতিয়ালৈকে শেষ হ'ব, that means 18 years না, so তেতিয়ালৈকে ডেভেলপমেণ্ট হয়। up to the end of childhood periodটো যে আছে আমাৰ তেতিয়া শেষ হৈ যায়, নে up to the starting of adulthood যেতিয়া আমাৰ আৰম্ভণি হয় তাৰে পৰা হ'ব, নে থ্ৰু আউট দ্য লাইফ, নে হোল লাইফ আমাৰ ডেভেলপমেণ্ট হৈ থাকে। গতিকে আপোনালোকে চাই থাকে আমি যেতিয়াৰ পৰা মাকৰ গৰ্ভৰ ভিতৰৰ পৰা আমাৰ ডেভেলপমেণ্টটো আৰম্ভণি হৈ যায় নহয়, গতিকে আমাৰ হোল লাইফ বস্তুটো চলি থাকে, ডেভেলপমেণ্ট হৈ থাকে না, গতিকে দ্য ৰিয়েল আনচাৰ উইল বি থ্ৰু আউট দ্য লাইফ, হোল লাইফ আমাৰ কি হৈ থাকে, ডেভেলপমেণ্টটো ঘটি থাকে। ঠিক আছে। Our next question is, which of the following principle of development is incorrect one? কোনটো আমাৰ অশুদ্ধ হয় ডেভেলপমেণ্টৰ কাৰণে, ইনকাৰেক্ট কৈছে না, গতিকে এইটো বস্তু আমি বেছিকৈ মন কৰিব লাগিব। so first option is, there are individual differences in development. ডেভেলপমেণ্টৰ চবৰে কি হয়, ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ, মানে চবৰে বেলেগ বেলেগ হয় না।
Next second option is development is a result of coincidences. Coincidences কাৰণে কি হয় হঠাতে কিবা এটা হৈ যায় হেতুৰ কাৰণে আমাৰ কি ডেভেলপমেন্ট হয় এনেকুৱাটো নহয় তাৰপিছত আকৌ কৈছে ইট ইজ এ কন্টিনিউয়াস প্ৰসেস এটো মানে হৈ থাকে লাহে ধীৰে নহয় কন্টিনিউ এটাৰ পিছত এটা হৈ থাকিব নেক্সট নাম্বার 4 অপশন ইজ ইট ইজ প্রেডিক্টেবল মানে আমি প্রেডিক্ট কৰিব পাৰো যেটা এই কি কৰিব পাৰো মানে আন্দাজা লব পাৰো যে এটো এনেকুৱা হ'ব হেতু গতিকে ইয়াৰ পৰা কোনটো আমাৰ অশুদ্ধ বুলি বুজিছে which is incorrect and the right answer will be development is the result of coincidences কাৰণে কেতিয়াও আমাৰ কি নহয় ডেভেলপমেন্ট হ'ব নোৱাৰে হা সবৰ কাৰণে বেলেগ হয় বস্তুটো যেতিয়াৰ পৰা আমাৰ আৰম্ভণি হয় লাইফটো তেতিয়াৰ পৰা ডেভেলপমেন্ট হৈ থাকে না গতিকে second number will be the right answer. Our next question is for the language development of the child it is important to eta lora ba swalier language development koribor karone ki amar important hoy na hoy ki dorkari hoy tare option bilak sam ami first option is give them opportunities to express their thoughts tar mane ha to ami chance din je tumaloke nijor thoughts nijor thinking bilak amar logot express kora na hoy nijor bhab bilak amar logot kotha bilak koa. Next option is activities should be organized for developing language skills. Language মানে ভাষাৰ যিমান কৌশল বিলাক হয় তাৰে লগত আমাৰ ৰিলেটেড এক্টিভিটিজ বিলাক কৰাব লাগে ঠিক আছে যাতে হিহঁতৰ ল্যাঙ্গুৱেজ বিলাক ডেভেলপ হ'ব নহয় বৃদ্ধি হ'ব তাৰ পিছত give practice to writing reading speaking and listening. প্র্যাকটিস তো আমার কি কৰাব লাগে লিখিবৰ কাৰণে ৰিডিং কৰিবৰ কাৰণে কথাবিলাক কবৰ কাৰণে আৰু শুনিবৰ কাৰণে লিসেন আৰু নেক্সট লাস্ট অপশনটো আছে অল অফ দ্য এবাভ গতিকে ইয়াৰে পৰা ল্যাঙ্গুৱেজ ডেভেলপমেন্টৰ কাৰণে কোনটো বেছি কোনটো ভাল হ'ব কোনটো দৰকাৰী হ'ব না গতিকে our right answer will be all of the above. Our right answer will be all of the above. তার মানে আমার ল্যাঙ্গুৱেজ ডেভেলপমেন্টৰ কাৰণে এটা লৰা বা ছোৱালীৰ কাৰণে গোটেইখিনি বস্তুই দৰকাৰী হয় সিহঁতক চান্স দিব লগা হয় নহয় নিজে থটস বিলাক যাতে হেতে ক'ব পাৰিব তাৰ পিছত হেতে এক্টিভিটিজ বিলাক কৰাব লাগে যাতে হেতে ল্যাঙ্গুৱেজটো অলপ ডেভেলপমেন্ট হ'ব আকৌ হেতে লিখা বা কোৱা সেই গোটেইখিনিৰ কাৰণে প্ৰ্যাকটিস কৰাব লাগে গতিকে all of the above will be the right answer ঠিক আছে. Our next question is human development is quantitative qualitative unmeasurable to a certain extent and both 1 and 2 গতিকে হিউম্যান ডেভেলপমেন্টটো যে হয় কোয়ান্টিটেটিভ তার মানে আমি এটো বস্তু মেজার কৰিব পাৰো গতিকে এটো বস্তু আমি কি বুলি কও যেনেকৈ 1 2 3 যদি আমি কব পাৰো তে হেনেকুৱা বস্তু হয় নে কোয়ালিটেটিভ হয় যোনটো বস্তু আমি চাই পেলে কব পাৰো যে বস্তুটো ভাল হৈছে বা হেনেকুৱা গতিকে কোয়ালিটেটিভ হ'ব নে আনমেজারেবল টু এ সার্টেন এক্সটেন্ট মানে এটা আমাৰ কাৰণে আমি কি কৰিব নোৱাৰো মেজার কৰিব নোৱাৰো ঠিক আছে আৰু নেক্সট অপশন ইজ both 1 and 2 নে দুইটাই হ'ব কোয়ান্টিটেটিভ হ'ব নে কোয়ালিটেটিভ হ'ব তার মানে both কোয়ান্টিটেটিভ হ'ব লগতে কোয়ালিটেটিভ হ'ব নহয় গতিকে ইয়াৰে পৰা আমাৰ কোনটো হ'ব হিউম্যান ডেভেলপমেন্ট সো দ্য রাইট আনসার ইজ both 1 and 2 তার মানে কোয়ান্টিটেটিভ হ'ব এটো বস্তু আমি মেজার কৰিব পাৰো আৰু লগতে কোয়ালিটেটিভ হ'ব তার মানে বস্তুটো চাই পেলেও আমি ক'ব পাৰো. Our next question is learning মানে কি কিবা এটা বস্তু আমি শিকো না গতিকে শিকাটো লার্নিংটো আমাৰ কি হয় it is a change in behavior আমাৰ behavior যে হয় সেই behaviorটো চেঞ্জ কৰিব পাৰি the result of experience or practice কিবা এটা বস্তু আমি যে এক্সপেৰিয়েন্স কৰো নহয় কিবা এটা যদি আমি কাম কৰিছো কাম কৰিলে আমি কিবা এটা নতুনকৈ জানিব পাৰো নহয় হেতু এটা এক্সপেৰিয়েন্স গতিকে লার্নিংটো আমাৰ এক্সপেৰিয়েন্সৰ ৰিজাল্ট হয় নে রিলেটিভলি পার্মানেন্ট চেঞ্জ ইন বিহেভিয়ার তার মানে বিহেভিয়ারটো পার্মানেন্টলি এটা চেঞ্জটো আহি যায় নে অল অফ দ্য অ্যাবভ কোনটো হ'ব ইয়াৰে পৰা হেতু দিছে মানে হোৱাট ইজ লার্নিং এন্ড দ্য রাইট আনসার ইজ অল অফ দ্য অ্যাবভ তার মানে লার্নিংটো আমাৰ সবৰ কাৰণে বুজায় বিহেভিয়ার চেঞ্জও হয় রিজাল্ট অফ এক্সপেরিয়েন্সও হয় তাৰ পিছত রিলেটিভলি পার্মানেন্ট চেঞ্জ ইন বিহেভিয়ারও বুজায় ঠিক আছে. Our next question is physical growth and development is called
তাৰ মানে ফিজিক্যালি এটা মানুহৰ গ্ৰোথ যে হয় যোনটো আমি দেখিব পাৰোঁ নহয় যে আগতে ল'ৰা বা ছোৱালী এটা সৰু আছিল তাৰপিছত ডাঙৰ হ'ল আৰু ডাঙৰ হ'ল এটা সময়ত বহুতলৈকে মানে হাইটটো বাঢ়ে নহয় ফিজিক্যালি বহুত চেঞ্জেছ আহে এটা ল'ৰা বা ছোৱালীৰ ফিজিক্যালি নহয় বডিলি গতিকে তাকে কৈছে যে ফিজিক্যাল গ্ৰোথ এণ্ড ডেভেলপমেণ্ট ইজ কল্ড তাকে আমি কি বুলি কওঁ মাত্ৰ ফিজিক্যালি নহয় আমাৰ ডেভেলপমেণ্টটোতো হয় মেণ্টেলি হয় গতিকে এজ এ হোল কি বুজায় ৰেডিনেছ আমি মানে এনি টাইম ৰেডি হৈ থাকোঁ নে মেচুৰেশ্যন আমি যে মেচিউৰ হৈ যাওঁ নহয় সেইটো হ'ব নে মবিলিটি আমি মানে মবিলিটি মানে কি আজি এতিয়া কালি ক'ৰবাত মানে সেনেকুৱা টাইপ বস্তুটো ফিক্স নহয় আৰু হেৰিডিটিটো জানে আমি বংশগত বস্তুটো গতিকে কোনটো বুজাব ইয়াৰে পৰা the physical growth and development is called and the right answer is maturation বস্তুটো মেচিউর হৈ যায় তাকে বুজায় physical growth and development ঠিক আছে our next question is in child development এটা ল'ৰা বা ছোৱালী ডেভেলপমেণ্টটো কি বুজায়নো emphasis is on process emphasis মানে বেছি গুৰুত্বটো ক'ত দিয়া যায় প্ৰচেছত দিয়া যায় নে emphasis is on the role of environment and experience মানে বেছি গুৰুত্ব আমাৰ এনভায়ৰনমেণ্ট মানে পৰিৱেশ আৰু এক্সপিৰিয়েঞ্চ তাতে বেছি গুৰুত্ব দিয়া যায় নে ইট ইজ ষ্টাডি ফ্ৰম কনচেপশ্যন টু এডোলেচেঞ্চ তাৰ মানে যেতিয়াৰ পৰা আৰম্ভণি হয় তাৰে পৰা এডোলেচেঞ্চ পিৰিয়ডলৈকে সেইটো তাৰে ষ্টাডি হয় নে অল অফ দ্য এবাভ তাৰ মানে এটা ল'ৰা বা ছোৱালীৰ ডেভেলপমেণ্টটো কোনটো বুজাব ইয়াৰে পৰা এণ্ড দ্য ৰাইট আনচাৰ ইজ অল অফ দ্য এবাভ ইয়াতে আমাৰ গোটেইখিনি বুজাব হয়নে as a whole scope of study of child development is আমাৰ child developmentৰ কাৰণে study যি আমি কৰোঁ তাৰ স্কোপ কি আছে না প্ৰথম অপশ্যনটো দিছে study of different stages of child development তাৰ মানে child developmentor যিমান stages হয় তাৰে study কৰিব পাৰি study second option is study of effects of environment on child developmentor কাৰণে যি এনভায়ৰনমেণ্ট থাকে তাৰে বহুত এফেক্টছবিলাক হয় তাৰে ষ্টাডি কৰিব পাৰি নে ষ্টাডি অফ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ ইণ্ডিভিজুৱেল তাৰমানে কি চব প্ৰতিটো মানুহৰ চবৰে বেলেগ বেলেগ হয় না চব মানুহ একেই হ'ব নোৱাৰে গতিকে তাৰে ষ্টাডি কৰিব পাৰি নে অল অফ দ্য এবাভ গতিকে চাইল্ড ডেভেলপমেণ্টৰ কাৰণে ষ্টাডি যে হয় স্কোপছবিলাক কি হয় তাৰে ৰাইট আনচাৰ উইল বি অল অফ দ্য এবাভ আমি যেতিয়া চাইল্ড ডেভেলপমেণ্টৰ ষ্টাডি কৰোঁ তেতিয়া আমি গোটেইখিনি একেলগে পঢ়িব লগা হয় না এই গোটেইখিনি আমি একেলগে ষ্টাডি কৰি লওঁ ঠিক আছে চ' আৱাৰ নেক্সট কুৱেশ্যন ইজ ফেক্টৰ্ছ ইনফ্লুৱেঞ্চিং দ্য ইম'চনেল ডেভেলপমেণ্ট আৰ ইম'চনেল ডেভেলপমেণ্ট যে হয় তাৰমানে ভাৱনাত্মক নহয় তাৰে ডেভেলপমেণ্টটো কিহৰ ওপৰত মানে বেছি ইনফ্লুৱেঞ্চ কৰে বেছি নিৰ্ভৰ কৰে না কাক বেছি এফেক্ট কৰে তাৰে ফেক্টৰ্ছবিলাক আছে মানে অপশ্যনছবিলাক আছে ফিজিকেল হেল্থ মানে ফিজিকেলি যে আমাৰ হেল্থটো থাকে সেইটো হ'ব নে মেণ্টেল এবিলিটিজ মেণ্টেল এবিলিটি মানে মেণ্টেলি যি আমি কৰিব পাৰোঁ সেইটো হ'ব নে ফেটিক হ'ব মানে পৰিশ্ৰম বোধ কৰিলে আমাৰ ভাগৰ ধৰে কিবা সেনেকুৱা ধৰণৰ হ'ব নে অল অফ দিছ কোনটো আমাৰ এফেক্ট কৰে ইম'চনেল ডেভেলপমেণ্টটো নহয় চ' আপোনালোকৰ মতে কি হ'ব পাৰে অলপ চিন্তা কৰি ল'ব পাৰিব নহয় চ' আৱাৰ ৰাইট আনচাৰ ইজ অল অফ দিছ এই গোটেইখিনি একেলগে নিৰ্ভৰ কৰে আমাৰ ইম'চনেল ডেভেলপমেণ্ট ঠিক আছে যদি আমাৰ ফিজিকেল হেল্থটো বেয়া থাকে তেতিয়া আমি ইম'চনেলি ভাল নাথাকোঁ ফিল ভাল নকৰোঁ নহয় মেণ্টেলি যদি কিবা এটা প্ৰব্লেম থাকে তেতিয়াও আমাৰ ইম'চনেল ডেভেলপমেণ্টটো অলপ প্ৰব্লেম কৰে নেক্সট যদি আমি বেছি পৰিশ্ৰম কৰিছোঁ তেতিয়াও আমাৰ গাটো ইমান ভাল নালাগে না তো ইম'চনেলি আমি সিমান ভাল এটা ফিল নকৰোঁ গতিকে অল অফ দিছ উইল বি দ্য ৰাইট আনচাৰ ঠিক আছে আৱাৰ নেক্সট কুৱেশ্যন ইজ দ্য most appropriate meaning of learning is লাৰ্ণিঙৰ কাৰণে মানে লাৰ্ণিং মানে কি কিবা এটা নতুনকৈ শিকা না জ্ঞানটো তাৰে এপ্ৰপ্ৰিয়েট মিনিং একদম মানে কোনটো আমাৰ ইয়াতে যিমান অপশ্যনছবিলাক দিয়া আছে ইয়াৰে পৰা কোনটো শুদ্ধকৈ বুজাব তাৰে মিনিং অৰ্থটো নহয় চ' আমাৰ ফাৰ্ষ্ট অপশ্যন ইজ একুইজিশ্যন অফ স্কিলছ যিমান কৌশলবিলাক আছে তাকে কালেকশ্যন কৰা ইনকালকেশ্যন অফ নলেজটো মানে একুৱায়াৰ কৰা মডিফিকেশ্যন অফ বিহেভিয়াৰটো মডিফাই কৰা আমাৰ যি বিহেভিয়াৰ আছে আমি যেনেকৈ কথাবিলাক কওঁ সেইটো বস্তু অলপ আৰু মডিফাই কৰা মানে আৰু ভালকৈ কিবা এটা চেঞ্জেছ কৰা নহয় তাকে আমি কি কওঁ মডিফিকেশ্যন অফ বিহেভিয়াৰ নেক্সট আমাৰ ফ'ৰ্থ অপশ্যন ইজ পাৰ্চনেল এডজাষ্টমেণ্ট আমি পাৰ্চনেলি কি কৰিব পাৰোঁ এডজাষ্ট কৰিব পাৰোঁ নিজকে
যে এনেকুৱা কৰিলে এনেকৈ হ'ব তে আমি সেনেকৈ নকৰিম বুজি পাইছেনে গতিকে এডজাষ্ট কৰোঁ নহয় কম্প্ৰমাইজ কৰোঁ গতিকে সেইটো বুজাব কোনটো বুজাব আমাৰ most appropriate meaning will be of learning is and the right answer is modification of behavior behaviorটো আৰু ভালকৈ কি কৰিব পাৰি modify কৰিব পাৰি positively আনিব পাৰি যোনটো আমাৰ কাৰণে ভাল হ'ব behavior show কৰিবৰ কাৰণে হেতুকে আমি কি বুলি কওঁ learning ঠিক আছে and the next question is which of the following is the correct sequence of human development developmentor karone correct sequence to kuntu bujabo yare pora sequence mane ki eta hol tar next to kuntu hobo buji paise ne so human developmentor sequence to amar prothom option to dise infancy tar pichor adolescence tar pichor childhood and next adulthood next second option is infancy childhood adolescence adulthood again third option is childhood adolescence adulthood infancy and fourth option is childhood infancy adolescence adulthood গতিকে আপোনালোকে নিজে চিন্তা কৰক ইয়াৰ পৰা কোনটো আনসাৰ শুদ্ধ হ'ব পাৰে নহয় and the right answer is infancy childhood adolescence and adulthood to আমাৰ সবচে লাষ্টত আহে ঠিক আছে so next question is which one of the following provides information about the roles and behaviors which are acceptable in a group during early childhood period তার মানে কইছে ইয়ারে পরে জিমান দিছে অপশন সারে পড়া কোনটো আমার রোল করে বিহেভিয়ার টু কারণে which is acceptable in a group গ্রুপে যেটা আমি থাকো না এটা লড়া বা ছোৱালী ডিউরিং আর্লি চাইল্ডহুড পিরিয়ড ঠিক আছে আর্লি চাইল্ডহুড পিরিয়ড তার মানে চাইল্ডহুড পিরিয়ডটো আৰম্ভণি নহয় তাৰে আৰম্ভণি প্ৰি চাইল্ডহুড নহয় গতিকে হেতু সময়ত আমাৰ কোনটো বেছি ভাল কি কৰে রোল প্লে করে siblings and teachers second option is teachers and peers third option is peers and parents and fourth option is parents and siblings গতিকে এটা লৰা বা ছোৱালীয়ে আৰম্ভণিত কাক লগ পায় ইয়াৰে পৰা হেতু বস্তুই সুধিছে নহয় so our right answer is parents and siblings তাৰ মানে parents মানে মা দেউতা বুজাব নহয় parents and siblings to ভাই ভণ্টি সকল একেলগে বুজাব গতিকে এটা লৰা বা ছোৱালীয়ে সৰু কালত হেতকে বেছি ভালকে মানে লগ পায় আৰু হেতৰ লগতে বেছি সময় গুছি যায় নহয় গতিকে হেতে তাৰে পৰা বহুত ডেভেলপমেন্ট হয় বহুত বস্তুবিলাক শিকিব পাৰি ঠিক আছে our next question is which of the following age groups falls under later childhood period to আমাৰ কেতিয়াৰ পৰা মানে আৰম্ভণি হয় 11 to 18 years 18 to 24 years 0 to 6 years and last option is 6 to 11 years তামে later childhood period to কোনটো বয়সৰ পৰা কোনটো বয়সলৈ থাকে নহয় হেতু বস্তু আমাক সুধিছে and the right answer is 6 to 11 years ঠিক আছে 6 to 11 years আমাৰ কি বুজায় later childhood period আৰু আমি জানো যে 0 to 2 years infancy হয় নহয় গতিকে 3 পৰা 6 to আমাৰ প্ৰি চাইল্ডহুড পিৰিয়ড বুজাব আৰু তাৰে পিছৰখিনি later childhood period ঠিক আছে so our next question is which of the following statements best sums up the relationship between development and learning so ইয়াতে সুধিছে কোনটো সবচে ভাল রিলেশনশিপ বুজায় ইয়াৰে যিমান অপশনস দিছে তাৰে পৰা আমাৰ ডেভেলপমেন্ট আৰু লার্নিং ডেভেলপমেন্ট মানে কি বৃদ্ধি আৰু লার্নিং মানে কি জ্ঞান নহয় গতিকে দুটাৰ মাজৰ ৰিলেশনটো কোনটো সবচে বেছি ভালকৈ বুজাই আছে ইয়াৰে পৰা অপশনস গতিকে আমি ফাৰ্স্ট চাই লওঁ অপশনস কেইটা প্ৰথম অপশন ইজ development is independent of learning development to কি নহয় learning আৰু development দুটা বেলেগ বেলেগ হয় তাকে কৈছে যে ইন্ডিপেন্ডেন্ট হয় তাৰ মানে এটা আনটোৰ লগত নিমিলে হা মানে একো ৰিলেশন নাই দুটাৰ মাজত হেনেকুৱা কৈছে নেক্সট সেকেন্ড অপশন ইজ learning trials behind development so development ইয়াৰ এল টো মিসিং হৈছে স্পেলিংটো অলপ ভুল হৈছে গতিকে আপোনালোকে জানে DEVEL OPMENT ঠিক আছে so learning trials behind development আমি ডেভেলপমেন্টৰ কাৰণে তাৰে পিছফালে আমাৰ কি থাকে লার্নিং ট্রায়ালস থাকে আমি সদায় শিকিবৰ কাৰণে কি কৰি থাকো ট্রায়ালস তাৰ মানে কৰি থাকো কবাত ভুল হ'ব তাৰপিছত আকৌ শুদ্ধ হ'ব হেনেকুৱা তাৰপিছত থাৰ্ড অপশন ইজ লার্নিং এন্ড ডেভেলপমেন্ট আর সিনোনিমাস টার্মস আমি দুটাই কি হৈছে সিনোনিমাস হৈ আছে বস্তুটো একে যেন নহয় আকৌ ফোর্থ অপশন ইজ লার্নিং এন্ড ডেভেলপমেন্ট আর ইন্টাররিলেটেড ইন এ কমপ্লেক্স ম্যানার তাৰ মানে লার্নিং হা কিবা শিকা আৰু ডেভেলপমেন্ট বৃদ্ধি হোৱা দুটাই কি হৈছে ইন্টাৰ ৰিলেটেড হৈ আছে এটা আনটোৰ লগত
মানে ৰিলেট হৈ আছে, মিলি আছে ইন এ কমপ্লেক্স মেনাৰ, মানে বস্তুটো চিম্পলি নহয়, কমপ্লেক্স মেনাৰত দুটা বস্তু কি হৈছে লগ লাগি আছে নহয়। গতিকে ইয়াৰে পৰা কোনটো আমাৰ বেছি ভালকৈ বুজাব, ডেভেলপমেণ্ট এণ্ড লাৰ্ণিঙৰ ৰিলেশ্যন। চ' দ্য ৰাইট আনচাৰ ইজ লাৰ্ণিং এণ্ড ডেভেলপমেণ্ট আৰ ইণ্টাৰ ৰিলেটেড ইন এ কমপ্লেক্স মেনাৰ। দুটাই কি হৈ আছে, এটা আনটোৰ লগত লগ লাগি আছে, মিলি আছে, ঠিক আছে, দুটাই বেলেগ হ'ব নোৱাৰে। যেতিয়া এটা বাঢ়িব আনটো বাঢ়িব, যদি কিবা এটা মানুহ শিকে লগতে তাৰ কি হয় ডেভেলপমেণ্টটো হৈ থাকে, ঠিক আছে। চ' our next question is in middle childhood speech is more dash rather than dash। মিডল চাইল্ডহুড পিৰিয়ড যেতিয়া আমাৰ চলি থাকে তেতিয়া স্পীচটো মানুহৰ কথাবিলাক বা ল'ৰা বা ছোৱালীৰ কথাবিলাক কি হয়, ইট ইজ মোৰ ডেছ ৰাইডাৰ দেন দিছ, তাৰমানে ইয়াতকৈ বেছি মানে কি হয় স্পীচটো বেছি সেনেকুৱা হয়। কোনটো হ'ব ইয়াৰে পৰা? ফাৰ্ষ্ট অপশ্যন ইজ ছ'চিয়েলাইজড ইগ'চেণ্ট্ৰিক, তাৰ ছ'চিয়েলাইজড হয় মানে সমাজৰ লগত বহুত ধুনীয়া কথাবিলাক কয়, এনে ইগ'চেণ্ট্ৰিক ইগ' থকা হয়। নেক্সট অপশ্যন ইজ এনিমিষ্টিক এণ্ড ছ'চিয়েলাইজড। এনিমিষ্টিক মানে নেগেটিভ বুজাব নহয়, বিহেভিয়াৰটো ইমান ভালকৈ নহ'ব, যদি কিবা এটা প্ৰব্লেম বেছি খংগীয়াল টাইপ কিবা সেনেকুৱা বুজাব। তাৰপিছত ছ'চিয়েলাইজড তাৰমানে সামাজিকভাৱে থাকিব নৰ্মেলি। নেক্সট আমাৰ অপশ্যন ইজ মেচিয়ৰ ইমেচিয়ৰ, তাৰমানে মেচিয়ৰ মানে কি বস্তুটো যেতিয়া আমি শিকি লওঁ তেতিয়া মেচিয়ৰিটি এটা আহি যায় নহয়, গতিকে সেইটো হ'ব নে ইমেচিয়ৰ মানে বস্তুটো যেতিয়ালৈকে ডেভেলপমেণ্ট নহয় মেণ্টেলি এতিয়া ইমেচিয়ৰ হৈ থাকে ন, গতিকে সেইটো হ'ব নে ফ'ৰ্থ অপশ্যন ইজ ইগ'চেণ্ট্ৰিক এণ্ড ছ'চিয়েলাইজড। ইগ'চেণ্ট্ৰিক মানে ইগ' থাকিব সেই মানুহ বা ল'ৰা বা ছোৱালীৰ নেক্সট, আৰু ছ'চিয়েলাইজড তাৰমানে ছ'চিয়েলি বহুত কমফৰ্ট হৈ থাকিব। গতিকে ইয়াৰে পৰা কোনটো অপশ্যন শুদ্ধ হ'ব? চ' আৱাৰ ৰাইট আনচাৰ ইজ ছ'চিয়েলাইজড এণ্ড ইগ'চেণ্ট্ৰিক, তাৰমানে স্পীচটো কি হয় সিহঁতৰ বহুত ছ'চিয়েলাইজড হয় নহয়, ৰাদাৰ দেন ইগ'চেণ্ট্ৰিক, সিহঁতে বেছি ইগ'চেণ্ট্ৰিক নহয়, সিহঁতে কি হৈ থাকে বেছি ছ'চিয়েলাইজড হৈ থাকে, ঠিক আছে। আৱাৰ নেক্সট কুৱেশ্যন ইজ দ্য পিৰিয়ড অফ ইনফেঞ্চি ইজ ফ্ৰম, ইনফেঞ্চি পিৰিয়ডটো কেতিয়াৰ পৰা আৰম্ভণি হয়? 0 to 2 years, 0 to 3 years, 2 to 3 years and 0 to 1 years। গতিকে ইনফেঞ্চি পিৰিয়ড আমাৰ মই অলপ আগতে আলোচনা কৰিছিলোঁ চাগে নহয়। চ' ইনফেঞ্চি পিৰিয়ডটো কেতিয়াৰ পৰা কেতিয়ালৈকে হয়? এণ্ড দ্য ৰাইট আনচাৰ ইজ 0 to 2 years, ঠিক আছে। আৱাৰ নেক্সট কুৱেশ্যন ইজ which of the following is the principle of development? ডেভেলপমেণ্টৰ কোনটো এটা প্ৰিন্সিপল ইয়াৰে পৰা বুজাব, ঠিক আছে অপশ্যনকেইটাৰ পৰা। চ' ফাৰ্ষ্ট অপশ্যন ইজ ইট ইজ এ ডিছকণ্টিনিউৱাছ প্ৰচেছ, তাৰমানে এইটো কণ্টিনিউ হৈ নাথাকে। তাৰপিছত ছেকেণ্ড অপশ্যন ইজ অল প্ৰচেছেছ অফ ডেভেলপমেণ্ট আৰ নট ইণ্টাৰ কানেক্টেড, তাৰমানে যিমান ডেভেলপমেণ্টৰ প্ৰচেছবিলাক হৈ থাকে নহয় সেইবিলাক কি নহয় ইণ্টাৰ কানেক্টেড নহয়, তাৰমানে বস্তুটো এটাটো আনটোৰ লগত কানেক্ট হৈ নাথাকে হা, সেনেকৈ কৈছে। সেইটো হ'ব নে থাৰ্ড অপশ্যন ইজ ইট ডাজ নট প্ৰচিড এট দ্য ছেইম পেজ ফৰ অল, তাৰমানে এইটো এটা সময়ত চবৰে কাৰণে একে হ'ব নোৱাৰে না, বস্তুটো বেলেগ বেলেগ হ'ব পাৰে। তাৰপিছত নেক্সট ফ'ৰ্থ অপশ্যন ইজ ডেভেলপমেণ্ট ইজ অলৱেজ লিনিয়াৰ, ডেভেলপমেণ্ট কি হয় সদায় লিনিয়াৰ, তাৰমানে একে হিচাপত হৈ থাকে বস্তুটো। কোনটো হ'ব ইয়াৰে পৰা শুদ্ধ আনচাৰ? এণ্ড দ্য ৰাইট আনচাৰ ইজ ইট ডাজ নট প্ৰচিড এট দ্য ছেইম পেজ ফৰ অল, তাৰমানে চবৰে কাৰণে একে হ'ব নোৱাৰে ডেভেলপমেণ্টটো, ঠিক আছে, চবৰে কাৰণে বেলেগ বেলেগ হ'ব, বেলেগ মানে ছাপ'জ কিবা এটা আমি ফিক্সকৈ বয়সটো ধৰি লওঁ তে সেই বয়সত চবৰে ডেভেলপমেণ্টটো একে হ'ব নোৱাৰে, ঠিক আছে। নেক্সট কুৱেশ্যন ইজ আৰ্লি চাইল্ডহুড ইজ ডেষ্ট পিৰিয়ড ফৰ লেংগুৱেজ ডেভেলপমেণ্ট। আৰ্লি চাইল্ডহুড পিৰিয়ডটো যে আছে আমাৰ সেইটো বস্তু লেংগুৱেজ ডেভেলপমেণ্টৰ কাৰণে, লেংগুৱেজ মানে ভাষা শিকিবৰ কাৰণে মানে কি হয় এইটো বস্তু এই নট ছ' ছিগনিফিকেণ্ট মানে সিমান এটা ভাল নহয়, তাৰপিছত আনইম্পৰ্টেণ্ট মানে বেছি দৰকাৰী নহয়, ঠিক আছে। নেক্সট থাৰ্ড অপশ্যন ইজ এই চেঞ্চিটিভ, তাৰমানে বস্তুটো ভাল মানে সিহঁতে বহুত চেঞ্চ কৰি থাকে যে এনেকুৱা হ'ব লেংগুৱেজটো, কি ভাষা হ'ব পাৰে না, ৱৰ্ডছবিলাক শিকাৰ কাৰণে বহুত চেঞ্চিবল হৈ থাকে, নে এই নেচুৰেল মানে নৰ্মেলি যি হ'ব লাগে সেনেকুৱা আৰু। গতিকে আৰ্লি চাইল্ডহুড পিৰিয়ডৰ কাৰণে লেংগুৱেজৰ কাৰণে কোনটো ইয়াৰে পৰা আনচাৰটো অপশ্যনটো শুদ্ধ হ'ব? চ' আৱাৰ ৰাইট আনচাৰ ইজ চেঞ্চিটিভ, সিহঁতে বহুত চেঞ্চিটিভ হৈ থাকে লেংগুৱেজটো শিকিবৰ কাৰণে, ঠিক আছে। আৱাৰ নেক্সট কুৱেশ্যন ইজ দ্য পেচ অফ ডেভেলপমেণ্ট ভেৰিজ ফ্ৰম ওৱান ইণ্ডিভিজুৱেল টু আনাডাৰ বাট ইট ফল'জ, তাৰমানে ডেভেলপমেণ্টটো যে হৈ থাকে এটা মানুহৰ বৃদ্ধি হৈ থাকে ল'ৰা বা ছোৱালীৰ, সেইটো বস্তু বেলেগ বেলেগ হৈ থাকে না এটা মানুহৰ আনটোৰ লগত, বাট ইট ফল'জ, কিন্তু এইটো এটা বস্তু ছেইম হৈ থাকে। গতিকে কি বস্তু ছেইম হৈ থাকে? এ টো টু হেড, এ হেফাজাৰ্ড এণ্ড আনপ্ৰেডিক্টেবল এণ্ড এ ছিকুৱেঞ্চিয়েল এণ্ড অৰ্ডাৰলি। গতিকে
ইয়াৰ পৰা চাৰিটা অপশ্যন দিছে ইয়াৰ পৰা কোনটো মানে বস্তুটো আমাৰ শুদ্ধ আনসাৰ হ'ব নহয় টু টু হেড মানে ওপৰৰ পৰা তললৈ আমাৰ যে বৃদ্ধি হয় গোটেইখিনি বুজাইছে নে হেফাজাৰ্ড কিবা মানে বস্তুটো সিমান এটা হেফাজাৰ্ড মেনাৰত হয় নে আনপ্ৰেডিক্টেবল হয় বস্তুটো ক'ব নোৱাৰি নে সিকুৱেন্সিয়েল এণ্ড অৰ্ডাৰলি হয় বস্তুটো এটা সিকুৱেন্স হিচাপে গৈ থাকে মানে যদি এটা হয় তাৰপিছত এইটো হ'ব তাৰপিছত এইটো হ'ব মানে অৰ্ডাৰ হিচাপে না গতিকে ইয়াৰে কি হ'ব দ্য ৰাইট আনসাৰ ইজ সিকুৱেন্সিয়েল এণ্ড অৰ্ডাৰলি তাৰমানে বস্তুটো ডেভেলপমেণ্টটো কি হয় আমাৰ সিকুৱেন্সিয়েলি হয় অৰ্ডাৰলি হয় এটা এবাৰ এইটো হ'ব তাৰ নেক্সট ডেভেলপমেণ্ট এইটো হ'ব তাৰপিছত এইটো হ'ব সেনেকুৱা অৰ্ডাৰলি হিচাপে চলি থাকে ঠিক আছে our next question is which of the following is not related to principles of growth and development growth or development or eta principle কোনটো নহয় ইয়াতে নট দিছে না এই নটটো আমি বেছিকৈ গুৰুত্ব দিব লাগিব ঠিক আছে গতিকে যদি আমি এইটো যদি চাই নাথাকো তে আমাৰ আনসাৰটো কি হৈ যাব অশুদ্ধ হৈ যাব সো তাৰে কাৰণে আমি চাম প্ৰথম অপচনটো দিছে প্ৰিন্সিপল অফ কন্টিনিউটি তাৰ মানে কন্টিনিউটিটো আমাৰ এটা পিছত এটা লগ লাগি থাকে না সেই কন্টিনিউ প্ৰসেসটো বুজায় the principle of classification classify কৰিব পাৰি না ভাগ হিচাপে হেতু বুজায় the principle of integration মানে একেলগে লগ লাগি পেলি বুজাব পাৰি the principle of individuality তাৰ মানে প্ৰতিটো মানুহজনে প্ৰতিটো ল'ৰা বা ছোৱালীৰ কাৰণে সবৰে বেলেগ বেলেগ হয় হেতু গতিকে কোনটো আমাৰ গ্ৰোথ এণ্ড ডেভেলপমেণ্টৰ কাৰণে ৰিলেশ্যন টু প্ৰিন্সিপলটো নহয় ইয়াৰে পৰা গতিকে the right answer is principle of classification our next question is area of physical development is physical মানে এটা মানুহৰ ডেভেলপমেণ্ট ফিজিক্যালি তাৰ এৰিয়াটো ক'ৰ পৰা কি হয় সেইটো সুধিছে ইয়াতে না গতিকে ফিজিক্যাল ডেভেলপমেণ্ট ইয়াৰ পৰা কোনটো বুজাব নাম্বাৰ 1 অপশ্যন ইজ নাৰ্ভাছ সিস্টেম ভিতৰত যে হয় নেক্সট নাম্বাৰ 2 নাৰ্ভৰ গোটেইখিনি বস্তু যি সিস্টেম হয় আমাৰ ভিতৰত তাৰে কথা কৈছে নে গ্ৰোথ অফ মাসলস মানে মাংসৰ গ্ৰোথটো বুজাইছে নে এন্ডোক্ৰাইন গ্ল্যান্ডস আমাৰ ভিতৰত যে এন্ডোক্ৰাইন গ্ল্যান্ড এটা থাকে গ্ৰন্থিটো এইটো কথা কৈছে নে অল অফ দ্য অ্যাবভ আমাৰ ফিজিক্যাল ডেভেলপমেণ্টৰ এৰিয়াটো ইয়াৰ পৰা কোনটো ভিতৰত পৰিব আপোনালোকৰ মতে কোনটো হ'ব পাৰে অলপ চিন্তা কৰক and our right answer is all of the above ফিজিক্যাল যেতিয়া আমাৰ ডেভেলপমেণ্টটো হয় গোটেইখিনি একেলগে বুজায় না ভিতৰত আমাৰ নাৰ্ভাছ সিস্টেমটো চলি থাকে ডেভেলপ হয় মাসলছৰ বৃদ্ধি হয় নেক্সট এন্ডোক্ৰাইন গ্ল্যান্ডছৰো বৃদ্ধি হয় গতিকে গোটেইখিনি বুজাব ঠিক আছে our next question is in this stage the children develop great love of exploring and wandering তাৰ মানে কোনটো ষ্টেজত ইয়াতে যে অপশ্যনছবিলাক দিছে ইয়াৰে পৰা কোনটো ষ্টেজত কি হয় চিলড্ৰেনটো ডেভেলপ হয় বৃদ্ধি হয় গ্ৰেট লাভ অফ এক্সপ্ল'ৰিং এণ্ড ৱাণ্ডাৰিং তাৰ মানে সিহঁতৰ নতুন এটা বস্তু শিকিবৰ কাৰণে মানে কিবা নতুন বস্তু ওলাবৰ কাৰণে ইচ্ছা থাকে নহয় আৰু ৱাণ্ডাৰিং ইয়াতে য'তে য'তে ফুৰা মানে ফুৰি পেলাই কিবা এটা নতুন বস্তু শিকিব পাৰি কিবা সেনেকুৱা বহুত ভাল এটা ইচ্ছা থাকে গতিকে সেইটো পিৰিয়ডটো কোনটো ষ্টেজত হয় ঠিক আছে সেইটো প্ৰচেছ আমাৰ এটা ল'ৰা বা ছোৱালীৰ কোনটো ষ্টেজত হয় ইনফেন্সি তাৰপিছত দিছে অপশ্যন লেট চাইল্ডহুড নেক্সট এডোলেসেন্স এণ্ড নাম্বাৰ 4 ইজ মেচুৰিটি গতিকে ইয়াৰ পৰা কোনটো অপশ্যনত আমাৰ কি হ'ব এইটো প্ৰচেছটো হয় এটা ল'ৰা বা ছোৱালীৰ এক্সপ্ল'ৰিং এণ্ড ৱাণ্ডাৰিং এণ্ড দ্য ৰাইট আনচাৰ ইজ এডোলেসেন্স পিৰিয়ডত কি হয় আমাৰ এটা ল'ৰা বা ছোৱালী এক্সপ্ল'ৰ কৰিবৰ কাৰণে বহুত ইচ্ছা যায় যে মই এটা নতুন বস্তু কিবা এটা ওলাম নহয় তো যাম যাই পেলাই ফুৰিম আৰু কিবা এটা নতুন বস্তু শিকিম নহয় গতিকে our right answer will be adolescence next question is sensation is a gateway of knowledge sensation আমি যে কিবা সেন্স কৰোঁ নহয় সেই সেন্সেশনটো কি হয় it is a gateway of knowledge this statement is এই স্টেটমেন্টটো কিহৰ কাৰণে বুজায় কোনটো ডেভেলপমেন্টৰ বুজায় নহয় first option is mental statement second option is physical development third option is attention development and fourth option is language development তো সেন্সেশন যে আমাৰ যে আছে নলেজৰ গেটৱে হয় জ্ঞানৰ যে গেট আৰম্ভণি হয় সেইটো বস্তু আমাৰ কোনটো ডেভেলপমেণ্টত বুজাব আপোনালোকে চিন্তা কৰক এণ্ড দ্য ৰাইট আনচাৰ ইজ মেণ্টেল ডেভেলপমেণ্ট যেহেতু নলেজৰ কথা কৈছে সেন্সেশনৰ কথা কৈছে গতিকে এইটো বস্তু আমাৰ মেণ্টেলি ৰিলেটেড হ'ব চ' ইট উইল বি মেণ্টেল ডেভেলপমেণ্ট ঠিক আছে our next question is by motor development we mean the development of dash in the use of arms and legs motor development amar bujay je dehar etu bostu car development bujay kihor development it means development of key in the use of arms and legs arms bilak ami je bhori hat bilak je move koru na hetu amar motor development gotike etu amar ki bridhi bujay
অপশ্যন কেইটা চাওঁ অলপ প্ৰথমটো আছে মাইণ্ড এণ্ড স্পিৰিট নেক্সট অপশ্যন ইজ লাৰ্ণিং এণ্ড এডুকেশ্যন নহয় মানে পঢ়া পাতি আৰু কিবা এটা বস্তু শিকা নেক্সট থাৰ্ড অপশ্যন ইজ ট্ৰেইনিং এণ্ড লাৰ্ণিং ট্ৰেইন কৰা আৰু শিকা এণ্ড ফ'ৰ্থ অপশ্যন ইজ ষ্ট্ৰেংথ এণ্ড স্পীড গতিকে ইয়াৰ পৰা কোনটো বুজাব এণ্ড দ্য ৰাইট আনচাৰ ইজ ষ্ট্ৰেংথ এণ্ড স্পীড যিমান স্পীড হ'ব আমাৰ আৰ্মছ এণ্ড লেগছৰ তাৰে ডেভেলপমেণ্টটো আমাৰ ষ্ট্ৰেংথ এণ্ড স্পীডটো বুজাব ষ্ট্ৰেংথ মানে যিমানে বেছি ষ্ট্ৰেংথ হ'ব সিমানে স্পীডটো বাঢ়িব না গতিকে আমাৰ answer will be strength and speed. Okay. Our next question is which of the following is a sensitive period pertaining to language development? Language development er karone kuntu amar sensitive period hoy yate ketamar periods di ase saita man tare pora kuntu hobo answer. The first option is middle childhood period, second option is adulthood, third option is early childhood period and fourth option is prenatal period. গতিকে ইয়াৰে পৰা ল্যাঙ্গুৱেজ ডেভেলপমেণ্টৰ কাৰণে কোনটো আমাৰ পিৰিয়ডটো বেছি সেনজিটিভ হয় আমি অলপ আগতে শিকিছিলোঁ নেকি ইয়াৰে কিবা এটা কুৱেশ্যন আহিছিল ইনডাইৰেক্ট কুৱেশ্যন তাৰে পৰা সেম এনেকুৱাই হ'ব চ' আপোনালোকে ক'ব পাৰিব অলপ চিন্তা কৰক এণ্ড দ্য ৰাইট আনচাৰ ইজ আৰ্লি চাইল্ডহুড পিৰিয়ড চ' আজিৰ কাৰণে আমাৰ এইটোৱে লাষ্ট আছিল দিছ ইজ দ্য লাষ্ট কুৱেশ্যন মই ভাবিছোঁ মোৰ ফালৰ পৰা মই যিমান দিব পাৰোঁ সিমান মই MCQsবিলাক দিছোঁ অলৰেডি ঠিক আছে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি ফালৰ পৰা মই বহুত কুৱেশ্যনছ MCQsবিলাক বাছি দিছোঁ যোনবিলাক আমাৰ মেক্সিমাম পৰীক্ষাত আহি থাকে চ' এইবিলাক প্ৰবেবল কুৱেশ্যনছ আছে আপোনালোকে ভালকৈ চাব ভালকৈ বুজি ল'ব যদি কিবা প্ৰব্লেম হয় মোক আকৌ কমেণ্ট কৰিব কমেণ্ট বক্সত আৰু লিংকটো দিয়া আছে টেলিগ্ৰাম চেনেলত তাতে যাই চাব ঠিক আছে আৰু এটা কথা মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে লাইক এণ্ড শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব থেংক ইউ